বিধানসভাৰ ভিতৰৰ যিটো কথা এইখিনি সকলো নিয়ন্ত্ৰণ আমাৰ মানে মাননীয় অধ্যক্ষ মহোদয়। এই কথাটো মই বাহিৰত ব্যক্ত কৰা উচিত নহ'ব। ইয়াৰ ক্ষেত্ৰত গোটেই কথাখিনি অধ্যক্ষ মহোদয়ে যেতিয়া লাগে সিদ্ধান্ত দিব লাগিব আৰু কালি সিদ্ধান্ত দিছে তেওঁ ক্ষমা কৰিছে। এইটো সংসদৰ এটা বিতৰ্ক। এই সংসদৰ বিতৰ্কটোত সংসদ যিসকল আছে তাৰ কাউণ্টাৰ দিবলৈ তেওঁলোকে দিছে। এতিয়া আমি সংসদৰ বাহিৰৰ মানুহ, গতিকে আমি সেইটোত সন্তুষ্টি নহয়। নহয়, বিনাকান্দিৰ যিটো হেডকোৱাৰ্টাৰ ইয়াত একমত নোহোৱাৰ কাৰণে লামডিংটো হ'ল, এইটো হোৱা নাই। গতিকে এতিয়া সকলোৰে সহমত লৈ আমি সিদ্ধান্ত লওঁ। সেইটোতো কথা বতৰা পাতিব লাগিব নহয়, কথা বতৰা পাতিব লাগিব। আমি অতি সোনকালে 15 আগষ্টৰ ভিতৰত আৰু কেইটামান মানে সাব ডিভিজন নহ'ব, এইটো অসমৰ জিলা হ'ব। গতিকে অসমৰ জিলাত নিশ্চয় বিনাকান্দি সোমাব। মই এতিয়ালৈকে নকওঁ যে আমাৰ মিত্ৰজোঁটৰ মজিয়াত কোনটো সমষ্টি কোনে অহাবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ ফাইনেল হোৱা নাই। গতিকে ফাইনেল হ'লে যিটোৱে ফাইনেল হয়, আমি অসম গণ পৰিষদৰ হ'লে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টিৰ হ'লে ভাৰতীয় জনতা পাৰ্টি, আমাৰ কোনো ক'বলগীয়া নাই। গতিকে নিশ্চয় আমি দুইটা দলে সমিল মিলৰ মাজতে ইয়াত প্ৰাৰ্থী হ'ব। AIDF টো এতিয়া আহিছে, AGP-টো দুবাৰ ইয়াত MLA হৈ গৈছে, আপোনালোকে সকলোৱে জানে। গতিকে যমুনা মুখত আৰু সেনেকুৱা কথা নাই। AIDF কংগ্ৰেছ এইবিলাক কথা নাথাকে। অসমৰ প্ৰথমটো ইণ্টিগ্ৰেটেড ৱেষ্ট মেনেজমেণ্ট প্লেণ্টৰ আমি আধাৰশিলাৰ জৰিয়তে শুভাৰম্ভ কৰিছোঁ আৰু এইটো আমাৰ ইয়াত আগবঢ়োৱাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ দ্বাৰা গবকা চহৰখন স্বচ্ছতা নিশ্চিত কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু ইয়াত অকল ৱেষ্ট মেনেজমেণ্টে নহয়, ইয়াত তাৰ পৰা যিখিনি পেলনীয়া বস্তু তাৰ পৰা ইয়াৰ পৰা সাৰ উৎপাদন হ'ব আৰু অন্যান্য কামত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰিম। গতিকে আজি আমাৰ ডবকা চহৰৰ কাৰণে এটা শুভ দিন বুলি ভাবিছোঁ, যি আমি ভৱিষ্যতৰ দিনত এটা স্বচ্ছতাৰ দিশত আগবাঢ়িছোঁ। বিধানসভাৰ ভিতৰৰ যিটো কথা এইখিনি সকলো নিয়ন্ত্ৰণ আমাৰ মানে মাননীয় অধ্যক্ষ মহোদয়। এই কথাটো মই বাহিৰত ব্যক্ত কৰা উচিত নহ'ব। ইয়াৰ ক্ষেত্ৰত গোটেই কথাখিনি অধ্যক্ষ মহোদয়ে যেতিয়া লাগে সিদ্ধান্ত দিব লাগিব আৰু কালি সিদ্ধান্ত দিছে তেওঁ ক্ষমা কৰিছে। এইটো সংসদৰ এটা বিতৰ্ক। এই সংসদৰ বিতৰ্কটোত সংসদ যিসকল আছে তাৰ কাউণ্টাৰ দিবলৈ তেওঁলোকে দিছে। এতিয়া আমি সংসদৰ বাহিৰৰ মানুহ, গতিকে আমি সেইটোত সন্তুষ্টি নহয়। নহয়, বিনাকান্দিৰ যিটো হেডকোৱাৰ্টাৰ ইয়াত একমত নোহোৱাৰ কাৰণে লামডিংটো হ'ল, এইটো হোৱা নাই। গতিকে এতিয়া সকলোৰে সহমত লৈ আমি সিদ্ধান্ত লওঁ। সেইটোতো কথা বতৰা পাতিব লাগিব নহয়, কথা বতৰা পাতিব লাগিব। আমি অতি সোনকালে 15 আগষ্টৰ ভিতৰত আৰু কেইটামান মানে সাব ডিভিজন নহ'ব, এইটো অসমৰ জিলা হ'ব। গতিকে অসমৰ জিলাত নিশ্চয় বিনাকান্দি সোমাব। মই এতিয়ালৈকে নকওঁ যে আমাৰ মিত্ৰজোঁটৰ মজিয়াত কোনটো সমষ্টি কোনে অহাবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ ফাইনেল হোৱা নাই। গতিকে ফাইনেল হ'লে যিটোৱে ফাইনেল হয়, আমি অসম গণ পৰিষদৰ হ'লে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টিৰ হ'লে ভাৰতীয় জনতা পাৰ্টি, আমাৰ কোনো ক'বলগীয়া নাই। গতিকে নিশ্চয় আমি দুইটা দলে সমিল মিলৰ মাজতে ইয়াত প্ৰাৰ্থী হ'ব। AIDF-টো এতিয়া আহিছে, AGP-টো দুবাৰ ইয়াত MLA হৈ গৈছে, আপোনালোকে সকলোৱে জানে। গতিকে যমুনা মুখত আৰু সেনেকুৱা কথা নাই। AIDF কংগ্ৰেছ এইবিলাক কথা নাথাকে। অসমৰ প্ৰথমটো ইণ্টিগ্ৰেটেড ৱেষ্ট মেনেজমেণ্ট প্লেণ্টৰ আমি আধাৰশিলাৰ জৰিয়তে শুভাৰম্ভ কৰিছোঁ আৰু এইটো আমাৰ ইয়াত আগবঢ়োৱাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ দ্বাৰা গবকা চহৰখন স্বচ্ছতা নিশ্চিত কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু
ইয়াত অকল ৱেষ্ট মেনেজমেণ্টে নহয়, ইয়াত তাৰ পৰা যিখিনি পেলনীয়া বস্তু ইয়াৰ পৰা সাৰ উৎপাদন হ'ব আৰু অন্যান্য কামত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰিম। গতিকে আজি আমাৰ ডবকা চহৰৰ কাৰণে এটা শুভ দিন বুলি ভাবিছোঁ, যি আমি ভৱিষ্যতৰ দিনত এটা স্বচ্ছতাৰ দিশত আগবাঢ়িম।